হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। কিয়নো যোৱাটো খণ্ডত বেদৰ দেউতাকে ঘৰত থাকিবলৈ মানা কৰিছিল আৰু তেতিয়া ৰত্নই দেউতাকক সিহঁতক থাকিবলৈ দিবৰ বাবে ভৰিত ধৰি জোৰ কৰিছিল। আৰু এই ৰাতি সিহঁত কলৈ যাব, ওচৰৰ মানুহে কি বুলি ক'ব, ইমানবোৰ সমস্যা হৈ গৈছেহে। আৰু যদি এই ৰাতি মানুহে কি বুলি ভাবিব বুলি কোৱাত দেউতাকে 10 দিনৰ বাবে থাকিবলৈ দিয়া দেখিবলৈ পাইছে। আজিৰ খণ্ডটোত ৰত্নই বেদহঁতক দেউতাকে থাকিবলৈ দিয়া কথাটো ক'ব আৰু তেতিয়া বেদহঁত ঘৰৰ ভিতৰলৈ আহিব আৰু বিন্দুক অনুভূতিৰ ঘৰত অশান্তি হোৱাৰ বাবে যে ৰাতি ওলাই আহিছিল আৰু সেই কাৰণে যে অনুভূতি ঘৰত নোকোৱাকৈ মন্দিৰত বিয়া পাতিব লগা হ'ল, সেই সকলোবোৰ কথা বিন্দুক কোৱা দেখিবলৈ পাব। আনফালে কিংচুক আৰু দেউতাকে অনুভূতিক বিচাৰি নাপাই ঘৰলৈ যাব আৰু তেতিয়া মাকৰ বহুত বেছি চিন্তা হ'ব। ক'ত বা গ'ল, এতিয়ালৈকে একো খবৰেই নাই, তাই ক'ত থাকিব পাৰে বুলি ভাবি থকা দেখিবলৈ পাব। আৰু এই সকলোবোৰ আপোনাৰ বাবে হৈছে, নহলে মোৰ ছোৱালীজনী গুচি যাব নালাগিল হয় বুলি দেউতাকক কোৱা দেখিবলৈ পাব। ইফালে আকৌ দেউতাকে অনুক বিচাৰি যাওঁতে পমৰ কাৰণে ঔষধ লৈ আহিব আৰু পমৰ ৰুমলৈ দিবলৈ যাব। আৰু তেতিয়া মনিষাই দৰ্জাখন খুলি নিদিব আৰু দেউতাকৰ খং উঠি মনিষাক গালি পাৰিব আৰু পমৰ বহুত বেছি জ্বৰ উঠাৰ কাৰণে মেডিচিনখিনি খাবলৈ দিয়া দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।